তো বন্ধুসকল একদম মৰ্ণিঙতে মই পটলৰ খেতিত আহিছোঁ। চাওক পটলবিলাক কি ধৰণৰ লাগি আছে। আজিও পটল উঠাবৰ কাৰণে মানুহ আহি আছে, মাতিছোঁ। চাওক কিমান ধুনীয়াকৈ পটলবিলাক লাগিছে। তো এনেকৈ যদি পটল আপোনালোকৰ খেতিত লগাব বিচাৰিছে তেনেহ'লে মাইকী আৰু মতা উভয় দুয়োটা গছ লগাব লাগিব। মাইকী আৰু মতা দুয়োটা উভয়ে যদি আপোনালোকে লগাব নোৱাৰে তেনেহ'লে আপোনালোকৰ খেতিত এই ধৰণৰ ফলন নহ'ব। এইটো হ'ল হাইব্ৰিড জাতৰ পটল। চাওক দেখাত কিমান শকত, চাব পাৰিছে। মাইকী গছত এনেকুৱা ডাইৰেক্টলি ফুল নধৰে, এই এনেকৈ ডাইৰেক্টলি ফুলৰ নিচিনাকৈ ফুলিব আৰু ফলন আহি যাব। এই চাব পাৰিছে, এইবিলাক হ'ল মাইকী গছৰ। ভিডিঅ' চাই ভাল পালে লাইক দি দিব, যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু যদি নতুন ভিউৱাৰ্ছ হিচাপে আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইবিলাক হ'ল মতা গছৰ ফুল, চাব পাৰিছে। মতা গছত কোনো ধৰণৰ ফলন নালাগে, কেৱল এনেকুৱা ধৰণৰ ফুলবিলাক ফুলি থাকে। চাব পাৰিছে, এইটো হ'ল মতা গছ। এইটো মতা গছ যদি পটলৰ খেতিত নাথাকে তেনেহ'লে কোনো ধৰণৰ ফলনে নহ'ব। তো মতা আৰু মাইকী উভয়ৰ পটলৰ শিপা মই পঠিয়াই আছোঁ, আপোনালোকৰ লাগিলে জনাব। ধন্যবাদ।